নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 24 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ এইবাৰ বাংলাদেশে দিছে ভাৰতক ভাবুকি ভাৰতে বাংলাদেশীক কৰা বিতৰণৰ দৰে বাংলাদেশৰ পৰাও বিতৰণ কৰা হ'ব অবৈধ ভাৰতীয় নাগৰিকক এই কথা ঘোষণা কৰিছে বাংলাদেশৰ বৈদেশিক সচিব তৌহিদ হুছেইনে পৰৱৰ্তী খবৰ বিজেপি চৰকাৰৰ দিনত অসমৰ খিলঞ্জীয়া মানুহে মাৰ খাবলগীয়া হৈছে শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰাৰ পাছতেই এই মন্তব্য কৰিছে অখিল গগৈয়ে কৈছে বিজেপি চৰকাৰে অসমৰ খিলঞ্জীয়া মানুহৰ ওপৰতেই অত্যাচাৰ আৰম্ভ কৰিছে আন এটা খবৰ ভাৰতত আছে 2369 জন অবৈধ বাংলাদেশী নাগৰিক ঢাকাক এই তথ্য প্ৰদান কৰিছে ভাৰতে বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰন্দীৰ জয়সৱালৰ এই মন্তব্য ভাৰতত বাস কৰি থকা বাংলাদেশী সকলক বিতৰণ কৰা হ'ব বুলি জনাইছে জয়সৱালে পৰৱৰ্তী খবৰ আইন বহিৰ্ভূতভাৱে অধিবক্তাক হাত কেৰেয়া লগাই বিপদত পৰিছে অসম আৰক্ষী অধিবক্তা সাবা আল জাৰিৰক 5 লাখ টকাৰ ক্ষতিপূৰণ দিবলৈ আৰক্ষীক নিৰ্দেশনা পৰৱৰ্তী খবৰ আইন বহিৰ্ভূতভাৱে অধিবক্তাক হাত কেৰেয়া লগাই বিপদত পৰিছে অসম আৰক্ষী অধিবক্তা সাবা আল জাৰিদক 5 লাখ টকাৰ ক্ষতিপূৰণ দিবলৈ অসম আৰক্ষীক নিৰ্দেশনা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ 2016 চনৰ এক গোচৰত অধিবক্তাগৰাকীক নীতি বহিৰ্ভূতভাৱে হেণ্ডকাপ পিন্ধাইছিল আৰক্ষীয়ে পৰৱৰ্তী খবৰ ভাৰতৰ ওপৰত একচন আৰম্ভ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে এপলক হকিয়নি ৰাষ্ট্ৰপতি ট্ৰাম্পৰ আমেৰিকা বিক্ৰী কৰিব নোৱাৰিব ভাৰতত নিৰ্মাণ কৰা আইফোন আমেৰিকাত বিক্ৰী কৰা আইফোন নিৰ্মাণ কৰিব লাগিব আমেৰিকাতে অন্যথা ভৰিব লাগিব 25% শুল্ক পৰৱৰ্তী খবৰ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাক মুকলি 9 ঘণ্টাৰ অন্তত বীৰ লাচিত সেনাৰ নেতাজনক মুকলি কৰিলে ডিব্ৰুগড় আৰক্ষীয়ে পুৱাৰ ভাগতে শিৱসাগৰৰ চেপনৰ পৰা আটক কৰিছিল ডিব্ৰুগড় আৰক্ষীয়ে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আবদ্ধ কৰি ৰখা হৈছিল শৃংখল চলিহাক বীৰ লাচিত সেনাকে ধৰি অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন দল সংগঠনে অসম চৰকাৰৰ এই কাণ্ড ধিক্কাৰ দিয়াৰ পাছতেই 9 ঘণ্টাৰ অন্তত বীৰ লাচিত সেনাৰ নেতাজনক মুকলি কৰিলে ডিব্ৰুগড় আৰক্ষী আন এটা খবৰ চৰকাৰ সলনি হ'লেই কেইবাটাও গোচৰত জেলত যাব লাগিব হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব কংগ্ৰেছ চৰকাৰে কি ধাৰাত হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰা হ'ব সেই কথা উল্লেখ কৰিছে কংগ্ৰেছে 1 নম্বৰ লুইস বাৰ্জাৰ কেলেংকাৰী লুইস বাৰ্জাৰ কোম্পানীৰ পৰা 6 কোটি টকাৰ উৎকোচ লোৱাৰ অভিযোগ দ্বিতীয় সাৰদা কেলেংকাৰী সাৰদা কোম্পানীৰ মালিক সুদীপ্ত সেনৰ পৰা মাহে 20 লাখ টকা লৈ সাৰদা কোম্পানীৰ 2 নম্বৰী ব্যৱসায় কৰাৰ সুবিধা কৰি দিছিল হিমন্ত বিশ্ব শৰ্মাই তৃতীয় মানৱেন্দ্ৰ শৰ্মাৰ হত্যাৰ গোচৰ চতুৰ্থ আলফাৰ নামত ধন দাবী কৰাৰ গোচৰ পঞ্চম হিমন্ত বিশ্ব শৰ্মা থকা কটন কলেজৰ ছাত্ৰাবাসত অসম আৰক্ষীয়ে ৰিভলভাৰ উদ্ধাৰ কৰা গোচৰত পিপি কিট কেলেংকাৰীৰ গোচৰত ফ্লাই অভাৰ কেলেংকাৰীৰ গোচৰত গ্ৰেপ্তাৰ হ'ব যদি কংগ্ৰেছ চৰকাৰ পুনৰ ক্ষমতাত আহে কেইবাটাও ধাৰাত হিমন্ত বিশ্ব শৰ্মাক জেলত ভৰোৱাৰ হুংকাৰ দিছে কংগ্ৰেছে আন এটা খবৰ ইজৰাইলক লক্ষ্য কৰি ললে হুতি বিদ্ৰোহীয়ে 24 ঘণ্টাত 3বাৰকৈ আঘাত ইজৰাইলৰ ওপৰত 3টাকৈ হাইপাৰসনিক মিছাইলেৰে লক্ষ্য কৰা হৈছে ইজৰাইলক সমগ্ৰ ইজৰাইলত এতিয়া হাহাকাৰ পৰিস্থিতি হুতিয়ে এইবাৰ লক্ষ্য কৰি লৈছে ইজৰাইলক 24 ঘণ্টা 3টাকৈ
আক্ৰমণ কৰিছে ইজৰাইলৰ ওপৰত। ইজৰাইলে নিৰীহ সাধাৰণ শিশু, মহিলা, বৃদ্ধক নৃশংসভাৱে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে আৰু গাজাত ইজৰাইলে চলাইছে নৰসংহাৰ। নিৰপৰাধী শিশু, মহিলা, বৃদ্ধক নৃশংসভাৱে হত্যা কৰাৰ অভিযোগত ইজৰাইলক শেষ কৰাৰ সকিয়নি হুতিৰ। পৰৱৰ্তী খবৰ, 15 বছৰীয়া ক্ৰিকেটৰ কেৰিয়াৰক বিদায় জনালে এঞ্জেলো মেথিউছে। শ্ৰীলংকাৰ অলৰাউণ্ডাৰ এঞ্জেলো মেথিউছৰ টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা। জুনত বাংলাদেশৰ বিৰুদ্ধে খেলিব কেৰিয়াৰৰ অন্তিমখন টেষ্ট মেচ। আন এটা খবৰ, বিত্তীয় প্ৰবঞ্চনাৰ অভিযোগ উত্থাপন হোৱাৰ পাছতেই গ্ৰেপ্তাৰ কৰা হৈছে বিধায়কক। পঞ্জাৱৰ জলন্ধৰ চেণ্ট্ৰেল সমষ্টিৰ আপ বিধায়ক ৰমন আৰোৰাক গ্ৰেপ্তাৰ। বিত্তীয় প্ৰবঞ্চনাৰ অভিযোগত বাসগৃহত চলোৱা তালাচী অভিযানৰ পিছতেই শাসকীয় দলৰ বিধায়কজনক গ্ৰেপ্তাৰ কৰা হৈছে পঞ্জাৱত। আন এটা খবৰ, 100 এভুৰি সমস্যাৰে ভাৰাক্ৰান্ত গুৱাহাটীৰ পাহাৰীয়া অঞ্চলসমূহ। কেৱল ৰাজনীতি কৰিবলৈহে যেন পাহাৰীয়াবাসীক প্ৰয়োজন হয় ৰাজনীতিকৰ, আন সময়ত একেবাৰেই এলাগী হৈ থাকে গুৱাহাটীৰ পাহাৰীয়া ৰাইজ। এইবাৰ পাহাৰীয়া জনতাই দেখুৱাব ৰাজনীতি। শংকৰপুৰবাসী ৰাইজ এতিয়া সমস্যাত জৰ্জৰিত আৰু তেওঁলোকক লৈ সদায় পলিটিক্স কৰে ৰাজনৈতিক নেতাবোৰে। 100 এভুৰি সমস্যাৰে ভাৰাক্ৰান্ত গুৱাহাটীৰ পাহাৰীয়া অঞ্চলসমূহ, কিন্তু তাৰ পাছতো ৰাজনীতি কৰাত ব্যস্ত হৈ আছে ৰাজনৈতিক নেতাসমূহ। এবাৰ ৰাজনৈতিক নেতাক শিক্ষা দিয়াৰ প্ৰতিশ্ৰুতি লৈছে শংকৰপুৰীবাসী ৰাইজে। আন এটা খবৰ, মুকলি আকাশৰ তলত ওলাই আহিয়েই পুনৰ হুংকাৰ দিলে শৃংখল চলিহাই। যুঁজ চলি আছে, যুঁজ চলি থাকিব। কোনো বহিৰাগত আৰু বাংলাদেশীৰ দপদপনি অসমত নচলিব, খিলঞ্জীয়াৰ দপদপনিহে চলিব। ডিব্ৰুগড় আৰক্ষীয়ে মুকলি কৰি দিয়াৰ পিছত প্ৰথম প্ৰতিক্ৰিয়া শৃংখল চলিহাৰ। খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম চলি থাকিব বুলি হুংকাৰ দিছে শৃংখল চলিহাই। আন এটা খবৰ, পাকিস্তানৰ বিৰুদ্ধে পুনৰ ভাৰতৰ কঠোৰ স্থিতি। ভাৰতৰ আকামাৰ্ক পাকিস্তানৰ বাবে বন্দৰ ম্যাদ বৃদ্ধি। এমাহলৈ বৃদ্ধি হৈছে আকামাৰ্ক বন্দৰ সিদ্ধান্ত। আন এটা খবৰ, বাংলাদেশত পুনৰবাৰ এক নতুন বিতৰ্ক আৰম্ভ হৈছে। পদত্যাগ কৰিব পাৰে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী ডক্টৰ মহম্মদ ইউনুছে। ডক্টৰ মহম্মদ ইউনুছে কৈছে, মই এনেকৈ কাম কৰিব নোৱাৰো। বাংলাদেশত পুনৰ অব্যাহত আছে অস্থিৰতা। বাংলাদেশৰ সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিৰ পৰিৱৰ্তনৰ বাবে অন্তৱৰ্তীকালীন চৰকাৰৰ মুখ্য উপদেষ্টা ডক্টৰ মহম্মদ ইউনুছে পদত্যাগ কৰাৰ কথা চিন্তা কৰিছে বুলি জনাইছে নেশ্যনেল চিটিজেন্স পাৰ্টিৰ আহ্বায়ক নাহিদ ইছলামে। বৃহস্পতিবাৰে নিশা ঢাকাৰ ৰাজ্যিক অতিথিশালা যমুনাৰ বাসগৃহত থকা মুখ্য উপদেষ্টাগৰাকীক সাক্ষাৎ কৰি বিদেশী সংবাদ মাধ্যমৰ আগত নাহিদ ইছলামে এই মন্তব্য কৰিছে। নাহিদ ইছলামে কৈছে, ডক্টৰ মহম্মদ ইউনুছ ছাৰৰ পদত্যাগৰ খবৰ আমি শুনিবলৈ পাইছো, সেইবাবে এই বিষয়ে আলোচনা কৰিবলৈ ছাৰক লগ পাবলৈ গৈছিলো। বাংলাদেশৰ সাম্প্ৰতিক পৰিস্থিতিত তেওঁ কাম কৰিব নোৱাৰিব বুলি আশংকা কৰিছে। জাতীয় নাগৰিক পাৰ্টিৰ আহ্বায়ক নাহিদ ইছলামে কৈছে, ডক্টৰ মহম্মদ ইউনুছ ছাৰে কৈছে, যদি মই কাম কৰিব নোৱাৰো, যি ঠাইৰ পৰা তোমালোকে মোক গণ অভ্যুত্থানৰ পিছত লৈ আহিছিলা বাংলাদেশত পৰিৱৰ্তন আৰু সংস্কাৰ কৰিবলৈ, কিন্তু যি পৰিস্থিতি চলি থকা আন্দোলন বা মোক পণবন্দী কৰি ৰখাৰ ধৰণ, মই এনেকৈ কাম কৰিব নোৱাৰো। এই সময়ত নাহিদ ইছলামে বাংলাদেশৰ মুখ্য উপদেষ্টাগৰাকীক কৈছে যে তেওঁ গণ অভ্যুত্থানৰ আমাৰ ইচ্ছা আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ তথা বাংলাদেশৰ ভৱিষ্যতকে ধৰি সকলো কামতেই শক্তিশালী হৈ থাকিব লাগে, যাতে বাংলাদেশৰ সকলো ৰাজনৈতিক দল ঐক্যৰ স্থানত থাকে। সকলোৱে তেওঁক সহযোগ কৰিব বুলি আশা কৰিছে।